বুজাই দিছোঁ 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলোঁ সেইটো আৰু সত্য অসত্যৰ কথা নাই সবৰ হাতত কাগজখনে আছে আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলোঁ আৰু এনেকে কিছুৱে ৰিজাইন দিও গুচি গ'ল 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যেটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে সৰকাৰি চাকৰি পালে আৰু কিছুক ৰেগুলেশন 3F তো লোৱা গ'ল এতিয়া প্ৰশ্নটো হ'ল যে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গ'ল যদি কোৰ্টত নগলেহেঁতেন আমাৰ লগতে কথাটো থাকিলেহেঁতেন কথাটো বেলেগ আছিলে কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ললে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰাকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধান সভাটো কৈছিলোঁ এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি ক'লে যে চৰকাৰৰ এটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গ'ল তেওঁলোকো অসমীয়া তেওঁলোকো চোকা আৰু যিসকলে তাৰ জাগাত চাকৰি থুমালে তেওঁলোকো অসমীয়া তেওঁলোকো চোকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছোঁ যে আমাৰ হাজো টিংখং আৰু মাজুলীত তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3Fত চাকৰি কৰিলে এপিএছচিয়ে নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে যাক যত যেনেকে পাৰে আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেসৰসকলে ইন্টাৰভিউ লয় তাত কোনো পলিটিক্যাল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিনিখন পলিটেকনিকক এওঁলোকক যাতে অন্তত লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰো নে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহব এই কথাখিনি মই ভাবো যে চাকৰি এটা গলে মনটো বেয়া লাগে অলপ দুখু কৰে কিন্তু পুৱা কেজনো জেনুইনে জুনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা